ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 13ত থকা প্ৰাকৃতিক দুৰ্যোগ নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ক, পাঠভিত্তিক ক্ৰিয়া। এইবোৰ হ'ব পাঠভিত্তিক ক্ৰিয়াকলাপ, মানে পাঠটোৰ পৰাই দিয়া হৈছে। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক, অসমত প্ৰলয়ংকৰী ভূমিকম্প হোৱা চন দুটা কি কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে 1897 আৰু 1950 চনত অসমত প্ৰলয়ংকৰী ভূমিকম্প হৈছিল। প্ৰশ্নটো দিয়া আছিল 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক'ত আছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল আছিল খাচীয়া জয়ন্তীয়া পাহাৰ। প্ৰশ্নটো দিয়া আছিল যে 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যত ভূমিকম্প হৈছিল। প্ৰশ্নটো দিয়া আছিল কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে 1950 চনত হোৱা ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল। এইবাৰ আহিছোঁ তোমালোকৰ 2 নম্বৰ ক্ৰিয়াকলাপটোলৈ। তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা, তেনেদৰে দিয়া আছিল। কটো দিয়া আছিল চানডুবি বিল কেনেকৈ সৃষ্টি হ'ল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা বৰ্তমান কামৰূপ জিলাৰ বনভোজৰ অন্যতম আকৰ্ষণৰ স্থলী চানডুবি বিল আচলতে এসময়ত পাহাৰ আছিল। 1897 চনত হোৱা প্ৰলয়ংকৰী ভূমিকম্পতেই চানডুবি বিলৰ সৃষ্টি হ'ল। প্ৰশ্নটো দিয়া আছিল যে 1950 চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1950 চনৰ ভূমিকম্পই গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ সহায় বৰলুইতৰ বুকু বাম কৰি পেলাইছিল। ফলত অসমত প্ৰলয়ংকৰী বানপানী হৈছিল আৰু বহুত নদীৰ গতিপথ সলনি হৈছিল। প্ৰশ্নটো দিয়া আছিল যে চুনামি কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ভূমিকম্প সাগৰতো হয়, মানে সাগৰৰ তলিতো কেতিয়াবা ভূমিকম্পৰ সৃষ্টি হয়, যিটো এপি চেণ্টাৰ বা ভূমিকম্পৰ উৎপত্তিস্থল, তো সেইটো কেতিয়াবা সাগৰৰ তলিত হয়, তাত সৃষ্টি হয়। মানে তেতিয়া কি হয়, সাগৰত হোৱা ভূমিকম্প হ'ব পাৰে, বা আগ্নেয়গিৰি মানে তলৰ পৰা যি গৰম লাভা ওলাই আহে সেইটো, আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌক চুনামি বুলি কোৱা হয়। তো যেতিয়া ভূমিকম্পৰ উৎপত্তিস্থল মানে সাগৰত হ'ব, সাগৰত যেতিয়া সৃষ্টি হ'ব তেতিয়া বা আগ্নেয়গিৰি উদগীৰণ হ'ব, তেতিয়া তাৰ পানীভাগ কি হ'ব, লৰচৰ কৰিব ডাঙৰকৈ, তো তেতিয়া চুনামিৰ সৃষ্টি হয়। প্ৰশ্নটো দিয়া আছিল যে ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত চুনামিয়ে প্ৰভাৱ পেলাইছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে 2004 চনৰ 26 ডিচেম্বৰত ভাৰতৰ পূব উপকূলত চুনামিয়ে প্ৰভাৱ পেলাইছিল। ভাৰত মহাসাগৰত হোৱা এই চুনামিটোৱে শ্ৰীলংকা, ইণ্ডোনেছিয়া আদি দেশৰ লগতে ভাৰতৰ তামিলনাডু, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদি অঞ্চলৰ লাখ লাখ মানুহক গৃহহাৰা কৰিছিল। এইবাৰ আহিছোঁ তোমালোকৰ ক্ৰিয়াকলাপৰ দ্বিতীয় ভাগটোলৈ। ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। এইবাৰ আমি ব্যাকৰণৰ বিষয়ে কিছুমান কথা শিকিম। তো 3 নম্বৰ ক্ৰিয়াকলাপটো চাইছোঁ, তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা। তলত কিছুমান শব্দ দিয়া হৈছে, পাহাৰ, বনভোজ, চানডুবি বিল, আনন্দ, আতংক, ভূমিকম্প। এই শব্দবোৰক লৈ আমি বাক্য ৰচনা কৰিব লাগে।
বা বাক্য সাজিব লাগে। তো প্ৰথমতে মই পাহাৰটো লৈছোঁ। সাধাৰণতে পাহাৰ অঞ্চলত বসতি পাতল হয়। তাৰপিছত বনভোজ লৈছোঁ। কালিলৈ ৰামহঁত বনভোজ খাবলৈ যাব। তাৰপিছত লৈছোঁ চানডুবি বিল। চানডুবি বিল এসময়ত পাহাৰ আছিল। তাৰপিছত লৈছোঁ আনন্দ। ল'ৰাবিলাকে আনন্দ মনেৰে খেলি আছে। তাৰপিছত ল'লোঁ আতংক। এই শব্দটো ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে আতংকৰ সৃষ্টি কৰে। তাৰপিছত ল'লোঁ ভূমিকম্প। ভূমিকম্প এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ। এইবাৰ আহিছোঁ 4 নম্বৰ ক্ৰিয়াকলাপটোলৈ। উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অভিধান চাই অৰ্থ জানি লোৱা। তো প্ৰথমতে আমি শব্দবোৰ গঠন কৰিব লাগে, তাৰপিছত অৰ্থবোৰ লিখিব লাগে ইয়াৰ। যেনেকৈ ইয়াত এটা উদাহৰণ দি দিছিল যে বিভিন্নতা। ইয়াৰ অৰ্থটো আমি ইপিনে লিখিব লাগে মানে। ঠিক তেনেদৰে ইয়াত হ'ব সাৱধান যোগ তা সাৱধানতা। তাৰপিছত বিচ্ছিন্ন যোগ তা বিচ্ছিন্নতা। ঠিক তেনেদৰে ইয়াত বিভিন্নতা হ'ল। ইয়াত হ'ব বিশাল যোগ তা বিশালতা। তাৰপিছত প্ৰসাৰতা। তো এইবোৰৰ আমি অৰ্থ লিখিব লাগে। যেনেকৈ সাৱধানতা সতৰ্কতা, বিচ্ছিন্নতা বেলেগ হোৱা বা পৃথক হোৱা, বিভিন্নতা নানান, বিশালতা বৃহৎ, প্ৰসাৰতা বিস্তাৰ। এইবাৰ আহিছোঁ 5 নম্বৰ ক্ৰিয়াকলাপটোলৈ। তলৰ বাক্যকেইটাৰ পৰা অৱয় পদবোৰ বাছি উলিয়াই লিখা। ইয়াতে কিছুমান অৱয় পদবোৰ দিয়া হৈছে বা ব্যৱহাৰ কৰা হৈছে, আমি বাছি উলিয়াব লাগে। কোনটো কি অৱয় সেইটো এই ক্ৰিয়াকলাপটোৰ আগত বুজাই দিছে। তোমালোকৰ কিতাপতে আছে, তো ধুনীয়াকৈ সেইটো চাই পেলাই বুজি ল'বা। তো মই ইয়াত কৈ দিছোঁ, ফৰিদাই কি কৈছে, হেৰা মুনু তুমি কেনেকৈ যাবা। ইয়াত হেৰাটো হ'ল অৱয় পদ। তো এইটো হ'ব সম্বোধন বোধক অৱয়। তাৰপিছত ইয়াত বাটো হ'ব, এইটো হ'ব বিযোজক অৱয়। ইয়াত হ'ব এতিয়া, এতিয়াটো হ'ব ইয়াৰ অৱয় পদ। এইটো হ'ব সময়সূচক অৱয়। বাৰুটো হ'ব অৱয় পদ ইয়াত, তো এইটো হ'ব সন্মতিসূচক অৱয়। ইয়াত উহটো হ'ব, এইটো হ'ব ভাৱবোধক অৱয়। ইয়াত হয়টো হ'ব অৱয় পদ আৰু এইটো সন্মতিসূচক অৱয় হ'ব। ইয়াত কাৰটো হ'ব, এইটো অৱয় প্ৰশ্নবোধক অৱয় হ'ব। ইয়াত এই আৰুটো হ'ব অৱয় পদ, এইটো সংযোজক অৱয় হ'ব। এইবাৰ আহিছোঁ তোমালোকৰ 6 নম্বৰ ক্ৰিয়াকলাপটোলৈ। পাতত থকা জুৰীয়া শব্দবোৰ বাছি লিখা। তো মই এই পাঠটোৰ পৰা তেনেকৈ বাছি জুৰীয়া শব্দবোৰ উলিয়াইছোঁ। তো তোমালোকে এনেদৰে লিখি ল'ব পাৰা। চহৰ নগৰ, ঘৰ দুৱাৰ, হাজাৰ হাজাৰ, লাহে লাহে, মুখে মুখে, ক্ষয় ক্ষতি, উঠা নমা, লাখ লাখ তেনেদৰে। তোমালোকে ভূমিকম্প, বানপানী আৰু ধুমুহা বতাহ আদিৰ পৰা পোৱা অভিজ্ঞতাসমূহ শ্ৰেণীকোঠাত কোৱা। তো তোমালোকে ক'বা। 7 নম্বৰটো চাইছোঁ, ভূমিকম্পৰ সময়ত মাৰা দেউতাৰাই তোমালোকক কি কি কৰিবলৈ কয়। তো তোমালোকে এনেদৰে ক'ব পাৰা যে ভূমিকম্পৰ সময়ত মা দেউতাই আমাক মুকলি ঠাইলৈ ওলাই আহিব কয় আৰু পকী ঘৰৰ ভিতৰত থাকিলে বিচনা বা মেজৰ তলত আশ্ৰয় ল'ব কয়। দৌৰা দৌৰি নকৰিবলৈ, ওখ অট্টালিকা গছ গছনিৰ ওচৰলৈ নাযাবলৈ কয়। লাইটৰ চিলিণ্ডাৰৰ ছুইচ বন্ধ কৰিবলৈ, জুই থাকিলে তৎক্ষণাত পানী ঢালি নুমুৱাই থ'বলৈ কয়। এইবাৰ আহিছোঁ তোমালোকৰ 9 নম্বৰ ক্ৰিয়াকলাপটোলৈ। তলৰ ছবিখন চোৱা আৰু তাত দেখা দৃশ্যৰ আলমত 5 শাৰী বাক্য লিখি ছবিখনৰ নামকৰণ কৰা। ইয়াত দেখা পাইছা তোমালোকে এই ছবিখন, ইয়াত বৰষুণ দি আছে, ল'ৰা ছোৱালীবোৰে সেই সময়তে স্কুললৈ গৈছিল। তো মই এই ছবিখনৰ নামকৰণ কৰিছোঁ কৃত্ৰিম বান আৰু ইয়াৰ বিষয়ে 5 শাৰী বাক্য লিখিব দিছিলে। তো তোমালোকে লিখিবা। 1. ল'ৰা ছোৱালীবোৰ স্কুললৈ যোৱাৰ সময়তে প্ৰবলভাৱে বৰষুণ আহিল। 2. ফলত গোটেই চহৰখনৰ বাট পথ বুৰি গ'ল। 3. গাড়ী মটৰবোৰৰ চকা ডুবি যোৱাত চলাব নোৱাৰি ঠায়ে ঠায়ে ৰৈ থাকিল। 4.
বুঢ়া বুঢ়ী দুগৰাকীয়ে সৰু ছোৱালীজনীৰ হাতত ধৰি লাহে লাহেকৈ পানী আৰু বৰষুণৰ মাজেৰে গৈ আছে। 5. মাকহঁতে ল'ৰা ছোৱালীৰ বেগবোৰ এহাতে লৈ আন হাতেৰে সিহঁতক ধৰি তিতি বুৰি পানীৰ মাজেৰে যাবলৈ চেষ্টা কৰিছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।